সো আজি কিছু সময় পূৰ্বে আৰু এখন নতুন নটিফিকেশ্যন আহি গৈছে ডিপ্ল'মা ইন পেৰামেডিকেল কোৰ্চৰ ওপৰত আৰু কোনখন কলেজত কিমানখিনি চিট কেপাচিটি খালী আছে সেইখিনি ইনফৰমেশ্যন প্ৰভাইড কৰিছে আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়াও প্ৰভাইড কৰিছে। লগতে তোমালোকৰ গোটেইখিনি ইনফৰমেশ্যন এপ্লিকেশ্যন ফৰ্ম CEE চিলেক্টেড কেণ্ডিডেট লিষ্ট বা যিবিলাকে এক্সাম দিছে তেওঁলোকৰ লিষ্ট গোটেইখিনি প্ৰভাইড কৰিছে। চ' আজিৰ ভিডিঅ'টো ইম্পৰ্টেণ্ট হয় যিবিলাকে ডিপ্ল'মা ইন পেৰামেডিকেল কোৰ্চৰ এণ্ট্ৰেন্স এক্সামিনেশ্যন 2023 দিছিলা। So পোনপ্ৰথমতে চাই লোৱা notice application are invited from all the eligible candidate by the director of Tea Tribes and Welfare Assam Rupnagar Guwahati for the admission into first year diploma in paramedical course in the Institution of Paramedical Sciences to the Medical Colleges of Assam as the special drive for students of Tea Tribes and other communities of Assam for the season 2023. So যিবিলাক ষ্টুডেণ্টে 2023 বৰ্ষৰ এণ্ট্ৰেন্স এক্সামিনেশ্যন দিছিলা CEE ফৰ ডিপ্ল'মা ইন পেৰামেডিকেল কোৰ্চৰ বাবে। চ' তোমালোকৰ ইয়াতে এটা স্পেচিয়েল কাউন্সেলিং প্ৰগ্ৰাম কণ্ডাক্ট কৰিব টি ট্ৰাইবছ কমিউনিটিৰ ফালৰ পৰা, আৰু এইটো অনলি টি ট্ৰাইবছ কমিউনিটিৰ বাবে হয়। বেলেগ যিবিলাক কমিউনিটি আছে ফৰ এক্সাম্পল জেনেৰেল SC OBC তোমালোকে এই কাউন্সেলিঙত এপিয়াৰ হ'ব নোৱাৰিবা। অনলি যিখিনি টি ট্ৰাইবছ কেণ্ডিডেট আছে তেওঁলোকেহে পাৰিব। চ' যিখন নটিচ আছে নটিচখন ক'ৰ পৰা আহিছে? চ' নটিচখন টি ট্ৰাইবছৰ অফিচৰ ফালৰ পৰা আহিছে। চ' বহুতে হয়তো টি ট্ৰাইবছ বুলি শুনা পায় বা টি ট্ৰাইবছ বুলি গম পায়, ইয়াতে ভিডিঅ'টো স্কিপ কৰি যাব, বাট স্কিপ কৰিব নালাগে, কাৰণ ইয়াৰ আগত তোমালোকৰ গোটেইকেইখন কলেজৰ চিট কেপাচিটিৰ কথা মেনশ্যন কৰিছে আৰু চিট কেপাচিটিৰ কথাখিনি মই তোমালোকক ভালদৰে কৈ দিম যাতে তোমালোকে বুজি পোৱা যে কোনখন কলেজত কিমান বা কোনটো ডিপাৰ্টমেণ্টত কিমানখিনি চিট কেপাচিটি খালী আছে, যাতে নেক্সট যদিহে কিবা কাৰণত ছেকেণ্ড কাউন্সেলিং হয়, যে ছেকেণ্ড কাউন্সেলিং হ'লে তোমালোকে যাতে গম পোৱা যে কোনখন কলেজত বা কোনটো ডিপাৰ্টমেণ্টত আৰু কেইটা চিট কেপাচিটি খালী থাকিব পাৰে। চ' এইখিনি বুজি ল'বা। আৰু এই নটিফিকেশ্যনখন যিবিলাকে বিচাৰা তোমালোকে এটা কাম কৰিবা, প্লে ষ্টৰৰ পৰা আমাৰ এপ্লিকেশ্যন ডাউনলোড কৰি ল'ব পাৰিবা বিকাশ একাডেমি। চ' তোমালোকে তাতে ডাউনলোড কৰিবা আৰু তোমালোকে এক্সপ্ল'ৰ এজ এ গেষ্ট যিটো অপশ্যন থাকে এই অপশ্যনটোত ক্লিক কৰি পোনপ্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰি ল'বা। তাৰে পিছত তোমালোকে তাতে ইন ফিউচাৰ যেতিয়া অৰ্থাৎ কাউন্সেলিং বা এডমিশ্যন ৰিগাৰ্ডিং যিকোনো ধৰণৰ আপডেট আহিব নটিফিকেশ্যন তাতে পাই যাবা। চ' লিংক ইন দ্য ডিছক্ৰিপশ্যন বক্স ডাউনলোড কৰি ল'বা অথবা প্লে ষ্টৰলৈ গৈ চাৰ্চ কৰি ডাউনলোড কৰি ল'বা। চ' তেতিয়া টাইম টু টাইম আপডেটবোৰ পাই থাকিবা। চ' পোনপ্ৰথমতে ইয়াতে তোমালোকে চাই লোৱা এই নটিফিকেশ্যনখনত কিছুমান এলিজিবিলিটি ক্ৰাইটেৰিয়া মেনশ্যন কৰিছে যিখিনি ইম্পৰ্টেণ্ট হয়। চ' এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত পোনপ্ৰথমতে দিছে যে কেণ্ডিডেট মাষ্ট এপিয়াৰ ইন দ্য কমন এণ্ট্ৰেন্স এক্সামিনেশ্যন CEE 2023 কণ্ডাক্টেড বাই SSUHS এণ্ড নেম এপিয়াৰ উইল বি আছাম CEE মেৰিট লিষ্ট। চ' যিটো নাম আছে অৰ্থাৎ যিটো তেওঁৰ অৰিজিনেল নাম সেই নামটো মেৰিট লিষ্টত থাকিব লাগিব। চ' মেৰিট লিষ্টখন ক'ত পাম সেইখিনি মই আগলৈ গৈ ক'ম, বাট পোনপ্ৰথমতে এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি বুজি লোৱা। 2023 বৰ্ষত তোমালোকৰ যিটো ডিপ্ল'মা ইন পেৰামেডিকেল কোৰ্চৰ বাবে এণ্ট্ৰেন্স এক্সামিনেশ্যন হৈছিল সেই এক্সামটোত তোমালোকে এপিয়াৰ হ'ব লাগিব। আৰু SSUHSৰ ফালৰ পৰা যিখন নটিফিকেশ্যন বা যিখন লিষ্ট ওলাইছে চিলেক্টেড কেণ্ডিডেটৰ বা টোটেল কেণ্ডিডেটৰ, সেই কেণ্ডিডেটৰ লিষ্টত তোমাৰ নামটো থাকিব লাগিব, তেতিয়াই তোমালোকে এপিয়াৰ হ'ব পাৰিবা বা তোমালোকে এলিজিবল হয়। নেক্সট আছে মাষ্ট বি চিটিজেন অফ ইণ্ডিয়া, অৰ্থাৎ ভাৰতৰ স্থায়ী বাসিন্দা হ'ব লাগিব। তাৰপিছত পাৰ্মানেণ্ট ৰেচিডেঞ্চিপ থাকিব লাগিব অসমৰ। চ' ইয়াৰ পিছত নেক্সট আহিব কেণ্ডিডেট মাষ্ট ব্ৰিং TGL এণ্ড XTGL। অনলি TGL এণ্ড XTGL কেটেগৰীৰ বাবেহে তোমালোকৰ এইটো এপ্লিকেবল হয়। TGL এণ্ড XTGL কেণ্ডিডেটবিলাকেহে এই কোৰ্চটোত এপিয়াৰ হ'ব পাৰিব বা এনৰোল কৰিব পাৰিব, বেলেগ ষ্টুডেণ্টবিলাকে নোৱাৰে। নেক্সট আহিব ওৱান চাৰ্টিফিকেট ফ্ৰম মেনেজাৰ টি গাৰ্ডেন কমিউনিটিৰ ফালৰ পৰা এখন মেনেজাৰৰ চাৰ্টিফিকেট লাগিব। এই চাৰ্টিফিকেটখনৰ বিষয়ে মোৰ বিশেষ এটা জ্ঞান নাই বা নলেজ নাই, কাৰণ এইটো এটা স্পেচিফিক কেটেগৰীৰ হয়। চ' মোৰ ইমান এটা আইডিয়া নাই। যিবিলাকে টি ট্ৰাইবছৰ হয় আই থিংক তোমালোকে গম পাই যাবা এইখন কিহৰ চাৰ্টিফিকেট। তাৰপিছত লিগেচি ডাটা লাগিব যিখন NRCৰ ফালৰ পৰা দিয়ে। তাৰপিছত থাকিব কেণ্ডিডেট মাষ্ট হেভ দ্য পাছ 10+2। চ' 10+2 উইথ ছায়েন্স ষ্ট্ৰীম পাছ কৰিব লাগিব আৰু পাৰ্চেণ্টেজ ইয়াতে মিনিমাম 40% লাগিব। ইয়াতে জেনেৰেল SC ST OBC বুলি নাই। যোনে এপিয়াৰ হোৱা টি ট্ৰাইবছৰ পৰা বিলং কৰা আৰু তোমালোকে এক্সাম দিছা, তোমালোকে কোৱালিফাই কৰিছা, মেৰিট লিষ্টত নাম আছে, তাৰে পিছত তোমালোকে 10+2 অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰীত মিনিমাম 40% মাৰ্ক লাগিব, ফিজিক্স কেমেষ্ট্ৰি বায়'লজি মিলি। নেক্সট আহিব কেণ্ডিডেট মাষ্ট বি 17 to 27। 17 বছৰ মিনিমাম লাগিব, অৰ্থাৎ কমতকৈ কম 17 আৰু বেছিতকৈ বেছি 27, ইয়াতকৈ বেছি হ'লে নোৱাৰিবা। চ' এইখিনি আছিল এলিজিবিলিটি ক্ৰাইটেৰিয়া। ইয়াৰ পিছত নেক্সট আহিব যে তোমালোকৰ কাউন্সেলিং ক'ত হ'ব বা কেতিয়া হ'ব, কিয় হ'ব বা সেইখিনি।
সো পোনপ্ৰথমতে ইয়াতে চাই লোৱা অল দ্য এলিজিবল কেণ্ডিডেট আৰ ইনভাইটেড টু এপিয়াৰ দ্য কাউন্সিলিং উইথ দ্য অল অৰিজিনেল টেষ্টিমনিয়েলছ এডমিট কাৰ্ড CW স্ক'ৰ কাৰ্ড মেৰিট লিষ্ট মাৰ্কশ্বিট 10+2 এডমিট কাৰ্ড অফ HSLC NCL certificate and other related documents mention the application from to the 10/1/2024 along with the Xerox copy so ইয়াতে মই যিবিলাক ডকুমেন্টছৰ কথা ক'লো এই ডকুমেন্টছবিলাকৰ লগতে যদিহে কিবা এডিশনাল ডকুমেন্টছ থাকে সেইখিনি তোমালোকে এপ্লিকেশ্যন ফৰ্মখনত মেনশ্যন কৰা থাকিব এপ্লিকেশ্যন ফৰ্মখন ক'ত কেনেকুৱা ধৰণে পাবা সেইখিনিও মই কৈ দিম সো ইয়াতে তোমালোকৰ যিখিনি ডকুমেন্টছ ক'লো এই ডকুমেন্টছখিনি প্ৰত্যেকৰে জেৰক্স কপি লগত লৈ যাবা লগতে তোমালোকৰ ইয়াতে ফটোটো মেনশ্যন নকৰে বা এপ্লিকেশ্যন ফৰ্মখনত তোমালোকৰ এটা ফটো লগা সেকশ্যন দিব পাৰে সো সেইভাবে তোমালোকে এপ্লিকেশ্যন ফৰ্মখন ফটো লগোৱাৰ বাবে 2-3টা ৰিচেণ্ট পাছপোৰ্ট সাইজ ফটোগ্ৰাফ লৈ ল'বা আৰু তোমালোকৰ কাউন্সিলিং কেতিয়া হ'ব আহিবলগীয়া 2024 বৰ্ষৰ 23 বৰ্ষ নহয় 2024 বৰ্ষৰ জানুৱাৰী মাহৰ 10 তাৰিখে তোমালোকৰ কাউন্সিলিং কণ্ডাক্ট কৰোৱাব ডাইৰেক্টৰ অফ টি ট্ৰাইবছৰ যিটো অফিচ আছে তাতে ৰূপনগৰ গুৱাহাটীত সো তাতে কৰিব নেক্সট আহিব দা টোটেল সিট কেপাচিটি সো ইয়াতে সিট কেপাচিটিৰ কথাখিনি মেনশ্যন কৰিছে যে কোনখন কলেজত বা কোনটো ডিপাৰ্টমেণ্টত কিমানখিনি সিট কেপাচিটি খালী আছে চাব পৰা ইয়াতে পোনপ্ৰথমতে আছে ডিপ্ল'মা ইন মেডিকেল টেকন'লজি GMCত আছে 30টা AMCত আছে 32টা শিলচৰ মেডিকেল কলেজত আছে 15টা যোৰহাট মেডিকেল কলেজত আছে তোমালোকৰ টোটেল 18টা যিখন ফকিৰুদ্দিন আলী আহমেদ কলেজ আছে তোমালোকৰ বৰপেটাত তাতে আছে 15টা তেজপুৰ মেডিকেল কলেজত আছে 16টা ডিপ্ল'মা ইন পেৰামেডিকেল কোৰ্চৰ ভিতৰত বা লেবৰেটৰী কোৰ্চত পেৰামেডিকেলৰ আণ্ডাৰত লেবৰেটৰী কোৰ্চত টোটেল 126টা সিট কেপাচিটি আছে বেলেগ কোৰ্চবিলাকৰ বাবে ইয়াতে চাব পাৰা মই দুটা এটা কৈ দিম বাকী তোমালোকে চাই ল'বা তাৰপিছত নেক্সট আহিব ডিপ্ল'মা ইন মেডিকেল ৰেডিঅ'গ্ৰাফি টেকন'লজি সো যিবিলাকে ৰেডিঅ'গ্ৰাফি কৰিম বুলি ভাবি আছা GMCত টোটেল 7টা সিট আছে AMCতো 7টা আছে শিলচৰত 6টা আছে তাৰে পিছত যোৰহাটত আছে 3টা বৰপেটাত আছে 3টা তাৰে পিছত তেজপুৰত আছে 6টা টোটেল 32টা নেক্সট আহিব কাৰ্ডিঅ'কেয়াৰ টেকন'লজি যিবিলাকে কাৰ্ডিঅ'কেয়াৰ কৰিম বুলি ভাবি আছা তোমালোকৰ GMCত আছে 2টা AMCত আছে 2টা SMCত আছে 1টা যোৰহাট মেডিকেল কলেজত আছে 1টা ফকিৰুদ্দিন আলী আহমেদ যিখন কলেজ আছে তাতে আছে তোমালোকৰ 1টা তেজপুৰ মেডিকেল কলেজত আছে 2টা সো কাৰ্ডিঅ'কেয়াৰৰ সিট কেপাচিটি বেছি নাই 9টা আছে টোটেল সিট কেপাচিটি নেক্সট ইয়াৰ পিছত আহিব তোমালোকৰ ফিজিঅ'থেৰাপি ডিপ্ল'মা ইন ফিজিঅ'থেৰাপি DPT বুলি কয় সো ফিজিঅ'থেৰাপিত তোমালোকৰ GMCত আছে 6টা সিট কেপাচিটি AMCত আছে 6টা SMCত আছে 3টা GMCত আছে 6টা বৰপেটাত আছে তোমালোকৰ 4টা তেজপুৰ মেডিকেল কলেজত আছে 4টা সো এনেকুৱা ধৰণে বেলেগ বেলেগ কোৰ্চৰ বাবে তোমালোকে সিট কেপাচিটিখিনি চাই ল'ব পাৰা মই স্ক্ৰীনত ডিসপ্লে কৰি দিছোঁ গোটেইকেইটা ক'বলৈ গ'লে ভিডিঅ'টো বহুত দীঘলীয়া হ'ব সো তোমালোকে নিজৰ ৰেকৰ্ডিং চাই ল'বা সো এইখন হৈছে এপ্লিকেশ্যন ফৰ্ম ইয়াতে চাব পাৰা পেৰামেডিকেল ডিপ্ল'মা ট্ৰেইনিং কোৰ্চেছ এপ্লিকেশ্যন ফ্ৰম দ্য টি ট্ৰাইবছ এণ্ড ইয়াতে তোমালোকৰ এটা ফটো লগোৱা সেকশ্যন আছে সো জেনেৰেলি নটিফিকেশ্যনখনত ফটোটো মেনশ্যন কৰা নাই যে ডকুমেণ্টছৰ লগত বাট তোমালোকৰ ইয়াতে ফটোটো লাগে সো সেইবাবে মই ফটোটো আগতীয়াকৈ কৈ দিছোঁ যাতে তোমালোকে প্ৰিপেয়াৰ হৈ যোৱা সো ইয়াতে চাব পাৰা টি ট্ৰাইবছৰ ইয়াতে কিছুমান নামছ বিচৰা হৈছে যে তোমালোকৰ এড্ৰেছ ক'ৰ হয় বা তোমালোকৰ ফাদাৰ নেম মাদাৰ নেম এইখিনি জেনেৰেল ইনফৰমেশ্যন এইখিনি ফুলফিল কৰি ল'বা সো এপ্লিকেশ্যন ফৰ্মখন ক'ত পাবা একেবাৰে শেষত ক'ম বাট তাৰে আগতে তোমালোকে এপ্লিকেশ্যন ফৰ্মখন একবাৰ ভালদৰে চাই ল'বা টোটেল 2 পেজ আছে তোমালোকে নিজে জেৰক্স কৰিব লাগিব জেৰক্স কৰি ভালদৰে প্ৰিণ্ট আউট কৰি তাৰে পিছত ফিল আপ কৰি ফটো পাতি লগাই ডকুমেণ্টছৰ লগত তোমালোকে যি আহিবলগীয়া 2024 বৰ্ষৰ জানুৱাৰী মাহৰ 1 তাৰিখে 10 তাৰিখে লগত লৈ যাব লাগিব সো এইখিনি আছিল তাৰে আগতে হয়তো এই ভিডিঅ'টো তোমালোকে 2023 সো তোমালোক সকলোকে লৈ নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা থাকিল 2024 বৰ্ষত যাতে তোমালোকে ভালদৰে এটা সাকসেছ এচিভ কৰিব পাৰা তাকে কামনা কৰিলোঁ নেদেখাজনৰ ওচৰত সো ভালদৰে সকলোৱে জাৰ্নি কণ্টিনিউ কৰা 2024 আহিল আৰু নতুন কোৰ্চৰ এপ্লিকেশ্যন ফৰ্ম আহিব সো যেতিয়া আহিব আমাৰ অফিচিয়েল এপ্লিকেশ্যনত আমি আপডেট কৰি দিম অথবা যিবিলাক আমাৰ হোৱাটছএপৰ লগত কানেক্ট হৈ থাকিব ইচ্ছা কৰা পোনপ্ৰথমতে সো তোমালোকে এটা কাম কৰিবা ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত হোৱাটছএপ গ্ৰুপৰো লিংক পাবা এপৰো লিংক পাবা দুটাতে তোমালোকে কানেক্ট হৈ থাকিবা কাৰণ যেতিয়া এইবিলাক যিবিলাক কোৰ্চ থাকে এই কোৰ্চবিলাকৰ আপডেট জেনেৰেলি সকলোতে নাপায় নিউজ পেপাৰতো নাপায় বা অফিচিয়েল ৱেবছাইটবিলাকতো ভালদৰে প্ৰকাশ নকৰে ক্লিয়াৰলি প্ৰকাশ নকৰে বাট আমি যিমানখিনি চিনাকি থাকে তেওঁলোকৰ লগত সংযোগ হৈ এনেকুৱা ধৰণে আপডেটবোৰ দিবলৈ ট্ৰাই কৰোঁ যাতে তোমালোক সকলোৰে সুবিধা হয় বা তোমালোকে কিবা এটা কোৰ্চত চিট পোৱা সো এইখিনি আছিল আৰু তোমালোকে এইখনেই চাব পাৰা মেৰিট লিষ্ট হয় এইখন লিষ্ট এখন প্ৰকাশ কৰিছে SSC HSৰ ফালৰ পৰা এই লিষ্টখনৰ ভিতৰত অলমষ্ট গোটেইবিলাক কেণ্ডিডেটৰে নাম আছে যিবিলাকে
BSc মেডিকেল টেকনলজি কোৰ্চত এন্ট্ৰেন্স এক্সামিনেশ্যনত এপ্লাই কৰি এক্সাম দিছিল এপ্লাই কৰাবিলাকৰ নাই এপ্লাই কাৰণ চোৱা এপ্লাই যদি 2000টা ষ্টুডেণ্টে কৰিছে তাৰে মাজৰ হয়তো 200টা ষ্টুডেণ্টে এক্সাম নিদিব পাৰে সো যিবিলাকে এক্সাম দিছে তেওঁলোকৰ নাম এই লিষ্টখনৰ ভিতৰত আছে আৰু তেওঁলোকৰ ভিতৰত যদি TGL কেটেগৰী অৰ্থাৎ তোমালোক যদি বিলং কৰা আৰু তোমালোকে যদি TGL কেটেগৰীত সিট ল'বলৈ ইচ্ছা কৰা এই মেৰিট লিষ্টখনত নাম থাকিব লাগিব তেতিয়া তোমালোকে এলিজিবল হ'বা সো এতিয়া কথাটো হ'ল যে এই মেৰিট লিষ্টখন আমি ক'ত পাম এপ্লিকেশ্যন ফৰ্মখন ক'ত পাম নটিফিকেশ্যনখন ক'ত পাম সো যিবিলাকে অৰ্থাৎ এতিয়ালৈ আমাৰ প্লে ষ্টৰৰ পৰা এপ্লিকেশ্যনটো ডাউনলোড কৰা নাই তোমালোকে ডাউনলোড কৰি ল'বা তোমালোকে তাতে পাই যাবা ডাউনলোড কৰাৰ লগে লগে আমি ট্ৰাই কৰিম আকৌ এবাৰ নটিফিকেশ্যনটো পুশ কৰি দিবলৈ হয়তো নটিফিকেশ্যনটো অলৰেডি যিবিলাকে ডাউনলোড কৰি ৰাখিছে সো তেওঁলোকে পাই গৈছে বাট যিবিলাকে পোৱা নাই আমি ট্ৰাই কৰিম আকৌ এবাৰ দি দিবলৈ বা তোমালোকে তাতে এপটো ডাউনলোড কৰি তাতে এটা চেটছ বুলি সেকশন থাকে সো সেই যেটো মেসেজৰ আইকন থাকে একেবাৰে সোঁফালে থাকে তলত ফুটাৰ সেকশনত তাতে তোমালোকে দিলে ক'লে যে মোক এইখন নোটিছ লাগিছিল আমাৰ ফালৰ পৰা আমি দি দিবলৈ ট্ৰাই কৰিম অথবা আমাৰ WhatsApp গ্ৰুপত কানেক্ট হ'ব পাৰা বাট WhatsApp গ্ৰুপত ৰিপ্লাই পোৱাতে অকণমান দেৰি হ'ব পাৰে বা WhatsAppত দেৰি হ'ব পাৰে কাৰণ বহুতে বেলেগ বেলেগ কাৰণত একেলগে মেসেজ কৰি থাকে চিনাকিবিলাকে মেসেজ কৰে নজনাবিলাকে মেসেজ কৰে সো অকণমান ৰিপ্লাই দিয়াতে দেৰি হয় সেইবাবে ট্ৰাই কৰিবা এপৰ জৰিয়তে কানেক্ট হ'বলৈ দেন তোমালোকে বেছি ভাল হ'ব সো আজিলৈ মানে জয় অসম আশা কৰোঁ তোমালোকে আজিৰ ভিডিঅ'টোৰ জৰিয়তে বহুখিনি বস্তু গম পালা যদি ভিডিঅ'টো ভাল লাগিল নিজৰ মাজত মিলন ৰাখিবা নিজৰ বন্ধু বান্ধৱী বা ভাইটি ভণ্টিসকলৰ লগত ডেফিনেটলি এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা আজিলৈ মানে জয় আই অসম